হেল্ল' গাইজ, বহুত কল্পনাৰ পিছত ফাইনেলি আজি 2023 যিটো গণ উৎসৱ, এই গণ উৎসৱৰ ফলাফল ঘোষণা কৰিলে। তো আজি অসমৰ এই LP স্কুল, ME স্কুল আৰু হাইস্কুলৰ যিটো গণ উৎসৱ হৈছিল, এই গণ উৎসৱৰ ফলাফল ঘোষণা কৰিলে, অৰ্থাৎ ৰিজাল্ট ঘোষণা কৰিলে। তো আপোনালোকে এই ৰিজাল্টটো তাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ব্লক, ডিষ্ট্ৰিক্ট, চেণ্টাৰ এইগুলো ফিল আপ কৰি আপোনালোকে তাৰ কোড নাম্বাৰ দি আপোনালোকে এই ৰিজাল্ট চেক কৰিব পাৰিব। দ্য ডিষ্ট্ৰিক্ট মিছন coordinator all districts, the district elementary education officer all district, the inspector of schools, deputation of head teacher, nodal teacher of top performing A plus schools Gunotshov 2023. Sir, with reference to the subject cited above, I am to inform that the ceremonial distribution of incentive 12,047 plus schools of Gunotshov 23 will be held on 15/3/2024 at শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম, কলাক্ষেত্ৰ, পাঞ্জাবাৰী। এইটো ফলাফলটো ঘোষণা কৰা হৈছে। আৰু যিবিলাকে A+ পাব তেওঁলোকৰ অসম চৰকাৰে এৱাৰ্ড প্ৰদান কৰিব। ইউ আৰ দেয়াৰ ফৰ ডাইৰেক্টেড টু ডেপুট হেড টিচাৰ, নডেল টিচাৰ অফ 20 টপ পাৰফৰ্মিং A+ schools except Kamrup and Kamrup Metro Gunotshov 2023 to attend the program, and they must reach the venue at 8 AM উইদাউট ফেইল। আপোনালোকে 8 AM আপোনালোকে উপস্থিত হ'ব লাগিব, এটেণ্ড হ'ব লাগিব। আর গণ উৎসৱ ডিক্লেয়াৰ কৰা হ'ব এই দিন, এই 15 তাৰিখ আজিৰ দিনটো ঘোষণা কৰা হ'ব বুলি 14 তাৰিখত ঘোষণা কৰা হৈছে। তো এই গণ উৎসৱ আপোনালোকে গম পাইছে, প্ৰতি বছৰ অসম চৰকাৰে গণ উৎসৱ লয়। তো এই গণ উৎসৱৰ ফলাফলটো প্ৰতি বছৰ ঘোষণা কৰে অসম চৰকাৰে। তো এই গণ উৎসৱৰ যিটো ফলাফল আছে, ৰিজাল্ট আছে, ঘোষণা কৰা হৈছে। তো আপোনালোকে তাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডিষ্ট্ৰিক্ট, চেণ্টাৰ, ব্লক এইবিলাক চাৰ্চ কৰি আপোনালোকে তাৰ ফলাফলটো দেখা পাব, অৰ্থাৎ ফলাফল আপোনালোকে চেক কৰিব পাৰিব। তো শিক্ষামূলক চাকৰি সম্বন্ধীয় সকলো ইনফৰমেশ্যন পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ 11 ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল অপশ্যন ৰাখিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।